ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে। পত্নীৰ ৰিণিকী ভূঞাৰ সম্পত্তিৰ তালিকাত ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত A to Z সম্পত্তিৰ তালিকাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটাৰ পাছত আন এটাৰ সম্পত্তিৰ তালিকাৰ নাম ঘোষণা কৰি এই সকলোবোৰ সম্পত্তি এটা সময়ত অসমৰ ৰাইজৰে হ'ব বুলি কেমেৰাৰ সন্মুখত অৱগত কৰিলে। তেখেতে ক'লে যে ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ মানে অসমৰ সম্পত্তি, অসমৰ ৰাইজৰ সম্পত্তি। এনেদৰে কোৱাৰ পাছতেই এতিয়া অসমৰ ৰাইজৰ চকু কপালত উঠিছে। শুনিলক মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল। ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞা যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব। ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকটো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এটা নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক, যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক। এইবিলাক কৰি লাভ নাই, আমি বেলেগ তেজ মঙহৰে বনা মানুহ হয়। ৰিণিকী ভূঞা শৰ্মাই পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত ৰাইজৰ প্ৰশ্ন উত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুতে প্ৰশ্ন কৰি থাকে যে মুখ্যমন্ত্ৰী পত্নী হিচাপে কিমান সম্পত্তিৰ মালিক ৰিণিকী ভূঞা শৰ্মাৰ ডাঙৰীয়ানী। আৰু অৱশেষত অসমবাসীৰ ৰাইজৰ অনুৰোধ ৰাখি এটাৰ পাছত আন এটাৰ সম্পত্তি তালিকা অসমবাসীৰ ৰাইজৰ আগত অৱগত কৰিলে। অৱগত কৰাৰ পাছত এই সকলোবোৰ সম্পত্তি এটা সময়ত অসমবাসীৰ ৰাইজৰে হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কেমেৰা আগত দাঙি ধৰিলে। লগতে তেখেতে ক'লে যে ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি মানেই অসমৰ ৰাইজৰ সম্পত্তি, অসমীয়াৰ সম্পত্তি। তাক লৈ কোনেও চিন্তা কৰিব নালাগে। আপোনালোকে এই সন্দৰ্ভত নিজৰ মতামতসমূহ দিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।